Hello everyone, welcome back to another video. Technical Gaulia YouTube channel নতুনকৈ ADRE 2.0 বা APSC JEE লেভেলৰ GS সাবজেক্টৰ যিবোৰ সিলেবাস আছে সেই সিলেবাস অনুযায়ী কিছু শিক্ষামূলক ভিডিও আগবঢ়াম বুলি ভাবিছো সেইকাৰণে প্ৰথম সিৰিজ আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে প্ৰথম সিৰিজটো আমি ষ্টাৰ্ট কৰিছো আসাম হিষ্ট্ৰীৰ ওপৰত অসম বুৰঞ্জীৰ ওপৰত সিৰিজটো প্ৰথমতে ষ্টাৰ্ট কৰা হৈছে আৰু এই সিৰিজটোত আপোনালোকে সৰু সৰু ভিডিও আকাৰে কিছুমান ইম্পৰ্টেন্স কুৱেশ্যনছ বা ইম্পৰ্টেন্স কিছুমান তথ্য যিবোৰ আচলতে অনাগত গভৰ্ণমেণ্ট এক্সাম যিবোৰ আছে অসমৰ ADRE 2.0 টো যদি আপোনালোকে ADRE 2.0 ৰ কাৰণেও প্ৰিপাৰেচন কৰিছে তথাপিও ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক জনাম গোটেইখিনি ইনফৰমেশ্যন ঠিক আছে তো স্টেপ বাই স্টেপ জনাম প্ৰথমতে আপোনালোকে কি কৰিব সম্পূৰ্ণ ভিডিওটো চাব ভিডিওবোৰ খুব শৰ্ট কৰি লৈ আহিম কাৰণ দেখা যায় যে ভিডিও লং হলে বহুত ষ্টুডেন্টৰ আমনি লাগি যায় গতিকে খুব কম সময়ৰ ভিডিওত যাতে আপোনালোকে যোনটো ইম্পৰ্টেন্ট ইনফৰমেশ্যন বা ইম্পৰ্টেন্ট কুৱেশ্যনৰ এনসাৰবোৰ যাতে পায় যাতে আপোনালোকৰ আচলতে যিবোৰ এনসাৰ আপোনালোকৰ মনত ৰাখিলে আচলতে অনাগত দিনৰ এক্সামবোৰত আপোনালোকৰ বহুতেই লাভজনক হ'ব এক্সামৰ বাবে গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ কাৰণে ফেসবুক বা ইউটিউব চেনেলৰ পৰা যদি আপোনালোকে চাই আছে ঠিক আছে তো নেক্সট আপোনালোকক কি কৈছো যে ফেমাস আজিৰ টপিকটো হ'ল অসম বুৰঞ্জীৰ ফেমাস কিং অফ দা আহোম ডাইনেষ্টি মানে আহোম সাম্ৰাজ্যৰ বিখ্যাত ৰজা ঠিক আছে তো বিখ্যাত ৰজাসকলৰ কথা আমি আগবঢ়াম ঠিক আছে তো প্ৰথমতে এজন ৰজাৰ বিষয়ে আমি ভিডিও আকাৰে জনাম আজিৰ ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক জনাম যে স্বৰ্গদেউ চুকাফাৰ দিনত কি হৈছিলে ইম্পৰ্টেন্স কি কুৱেশ্যন আহিব পাৰে চুকাফাৰ ওপৰত আজি ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব তো নেক্সট ভিডিওটো আজিৰ ভিডিওটো তুলনামূলকভাৱে আৰু শৰ্ট হ'ব কাৰণ ইমান ডিটেইলছ কোৱাৰ প্ৰয়োজন নহব চাগে ঠিক আছে নেক্সট ভিডিওবোৰ ডাইৰেক্ট শৰ্টকাট ষ্টাৰ্ট কৰিম যেহেতু আজিৰ সিৰিজৰ প্ৰথম দিন ওকে তো প্ৰথমতে আপোনালোকে দেখিব পাৰিছে যে প্ৰথমতে আমি চুকাফাৰ পৰা ষ্টাৰ্ট কৰিছো তাৰপিছত নেক্সট ষ্টেপ বাই ষ্টেপ ভিডিও আকাৰে আপোনালোকক জনাম যে নেক্সট ৰজাসকলৰ কোন ৰজাৰ দিনত কি হৈছিলে আপোনালোকে আজি ভিডিওটোত স্বৰ্গদেউ চুকাফাৰ দিনত ৰাজত্ব কালত কি হৈছিলে ইম্পৰ্টেন্স কুৱেশ্যনবোৰ আহিবলগীয়া কুৱেশ্যনবোৰ ইয়াৰ ভিতৰতে আহিব পাৰে ঠিক আছে তো এই কেইটা তথ্য যদি আপোনালোকে মনত ৰাখে আপোনালোকৰ এক্সামিনেশ্যনৰ কোনো প্ৰবলেম নহব আশা কৰো তো প্ৰথমতে ইয়াত উল্লেখ কৰা হৈছে যে কি কোৱা হৈছে যে প্ৰথমতে চুকাফাৰ ৰাজত্ব কালত কি হৈছিল ওকে স্বৰ্গদেউ চুকাফাক বেসিক্যালি 1228 ৰ পৰা 1268 চনলৈকে ৰাজত্ব কৰিছিলে ওকে দেন ইয়াত কুৱেশ্যন এনসাৰবোৰ আমি কুৱেশ্যনবোৰ তথ্যবোৰ অসমীয়া আৰু ইংৰাজীত দিয়া হৈছে ঠিক আছে যিসকলে ইংলিছ মিডিয়ামৰ ষ্টুডেন্ট তেওঁলোকৰ কাৰণে সুবিধা হ'ব ফাউণ্ডাৰ এণ্ড দা ফাৰ্ষ্ট স্বৰ্গদেউ অফ আহোম ডাইনেষ্টি বেসিক্যালি আপোনালোকে জানেই স্বৰ্গদেউ চুকাফাৰ বিষয়ে তথাপিও এই ভিডিওটোৰ মাধ্যমে যেহেতু ষ্টাৰ্টিং অসম বুৰঞ্জীত যদি চুকাফাৰ কথা আমি নাজানো তথাপিও কিন্তু আধৰুৱা হৈ থাকিব সেইটো কাৰণে ফাৰ্ষ্ট সিৰিজৰ প্ৰথম এপিসোড হিচাপে যদি আমি ক'ব বিচাৰো তথাপিও সেইটো কাৰণে প্ৰথম এপিসোডত আমি চুকাফাৰ কথাটো ৰাখিছো স্বৰ্গদেউ চুকাফা আহোম বংশৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম স্বৰ্গদেউ আছিলে ঠিক আছে চুকাফা দেন ইয়াত কোৱা হৈছে যে হি started his journey to Assam in 1215 and finally reached Assam in 1228 crossing the Patkai hills it looks 13 years to complete his journey মানে ইয়াত কি কোৱা হৈছে যে 1215 চনত তেওঁ অসমলৈ যাত্ৰা আৰম্ভ কৰে আৰু অৱশেষত 1228 চনত পাটকাই পাহাৰ পাৰ হৈ অসমত উপস্থিত হয় তেওঁৰ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ 13 বছৰ সময় লাগিছিলে সেইটো আপোনালোকে মনত ৰাখিব আচলতে মেইন টপিকবোৰ যদি মনত ৰাখে ইয়াৰ ওপৰত যিকোনো কুৱেশ্যন আহিলেও কিন্তু আপোনালোকে তাৰ উত্তৰ নিজেই দিব পাৰিব নেক্সট ইয়াত কোৱা হৈছে যে in 1253 the set up the first capital of Ahom in Charaideo
মানে 1253 চনত চৰাইদেউত অসমৰ প্ৰথম ৰাজধানী স্থাপন কৰে। এইটো কোনে কৰে? স্বৰ্গদেউ চুকাফাই। Okay, then he ruled for about 40 years, মানে 40 বছৰ, প্ৰায় 40 বছৰ শাসন কৰে, মানে আহোম ৰজা হিচাপে। Okay, then তেখেত কি কৰিছে? He created the post like বুঢ়াগোহাঁই and বৰগোহাঁই। এইটো আচলতে পদ মানে পদবী, ইয়াত যিহেতু গুগল ট্ৰেন্সলেটৰৰ সহায়ত যিহেতু অসমীয়া লিখা হৈছে, ইয়াত লিখা হৈছে যে পোষ্ট বুলিয়ে লিখা হৈছে। বেচিকেলি পোষ্ট মানে পদবী, যোনটো পদ দিয়া হৈছিলে। বুঢ়াগোহাঁই যোনটো টাইটেল, আৰু আহ বৰগোহাঁই, ঠিক আছে। তো ইয়াত স্পেলিং অকমান ভুল হৈ যাব পাৰে, কাৰণ ইয়াত গুগল ট্ৰেন্সলেটৰ হিচাপত এইটো আহি যাব পাৰে স্পেলিং, সেইটো আপোনালোকে এক্সেছ কৰি দিব। দেন আৰু বুঢ়াগোহাঁইৰ দৰে পোষ্ট সৃষ্টি কৰিছিলে, মানে পদবী সৃষ্টি কৰিছিলে তেতিয়া তেখেতৰ দিনত। এইটো কথাও আপোনালোকে মনত ৰাখিব। আৰু কি কৈছে? দ্য নেম অফ হিজ ৱাজ চন, ঠিক আছে। দ্য নেম অফ হিজ চন ৱাজ চুতেউফা। অকে, এইটো কথাও মনত ৰাখিব, ইয়াৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে। তেওঁৰ পুত্ৰৰ নাম আছিলে চুতেউফা, ঠিক আছে। So basically এইকেইটা আছিলে important question, মানে স্বৰ্গদেউ চুকাফাৰ দিনত কি কি হৈছিলে, বা স্বৰ্গদেউ চুকাফাৰ ৰাজত্ব কালত যদি কোনো question আহিবলগীয়া থাকে থাৰ্ড গ্ৰেড বা ফৰ্থ গ্ৰেডৰ ADAR ত, বা আপোনালোকৰ APSC লেভেলৰ যোনবোৰ JEE exam হয়, সেই exam বোৰ চুকাফাৰ দিনত কি কি হৈছিলে যদি স্বৰ্গদেউ চুকাফাৰ related কোনো question আহে, এইকেইটাৰ ভিতৰত আহি যাব পাৰে। গতিকে আপোনালোকে এইকেইটা question যদি পঢ়ে তথাপিও কিন্তু বহুতেই লাভজনক হব বুলি ভাবো। আৰু যদি আপোনালোকে কোনো এক্সট্ৰা কিতাপো পঢ়িব পাৰে, বাট মই ভাবো যে এইকেইটা কুৱেশ্যনৰ উত্তৰ বা এইবোৰ টপিক যদি আপোনালোকে মনত ৰাখে, ইয়াত কিন্তু বহুত কেইটা উত্তৰ লুকাই আছে। গতিকে আপোনালোকে নেক্সট, আৰু আপোনালোকক ভিডিঅ' আকাৰে জনাম নেক্সট ৰজাৰ, ঠিক আছে, ষ্টেপ বাই ষ্টেপ, যিহেতু আজি প্ৰথম ইপিচেট বুলি ক'ব পাৰে চিৰিজৰ অসম বুৰঞ্জীৰ ৰিলেটেড প্ৰতিটো ৰজাৰ বা আপোনালোকৰ ৰাজত্ব কালত কি কি হৈছিলে অসমত, ঠিক আছে। তো প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকিব ষ্টেপ বাই ষ্টেপ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো। যিসকলে ফেচবুকত এই ভিডিঅ'টো চাইছে, তেনেহলে আপোনালোকে ফেচবুকৰ টেকনিকেল গাঁৱলীয়া যোনটো ফেচবুক পেজ, সেই পেজটো আপোনালোকে ফলো কৰি ৰাখিব পাৰে। দেন আপোনালোকে কাম কৰিব পাৰে, যিসকলে ফেচবুকত চাইছে, ফেচবুকৰ যোনটো আমাৰ টেকনিকেল গাঁৱলী ইউটিউব চেনেল, আপোনালোকে ফেচবুক ইউটিউবৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জানিছো। নেক্সট আপোনালোকে ভিডিঅ' পাই থাকিব ADAR 2.0 আৰু আপোনালোকৰ অসমৰ গভৰ্ণমেণ্ট জবৰ কাৰণে, যিকোনো জবৰ কাৰণে অসম বুৰঞ্জী ৰিলেটেড বা নেক্সট আৰু চাবজেক্টবোৰ বঢ়াই আনিম। তো আপোনালোকে যিমান সহায় জনাব সিমান আমি বনাবলৈ আগ্ৰহী হ'ম। গতিকে আপোনালোকে কমেণ্টতো জনাব ভিডিঅ'টো কেনেকুৱা পাইছে, আৰু আপোনালোকে বিচাৰে নে নাই আপোনালোকৰ নিজৰ মতামত জনাব। নেক্সট আৰু ভিডিঅ' আপোনালোকে বিচাৰে নেকি, ঠিক আছে। যিহেতু কুইজো আমি দিয়া হয়, আমি কমিউনিটি টেবত আমি মাজে মাজে কুইজ দিছিলো, কিন্তু এতিয়া আমি নিয়মিতভাৱে আমি কুইজ দিম। তো আপোনালোকে কুইজ পাই যাব, নিজৰ নলেজ টেষ্ট কৰিব নিজেই। কুইজত অংশগ্ৰহণ কৰি কমিউনিটি টেবত নিয়মিত ভাৱে আপোনালোকক কুইজৰ আপডেটটো দিয়া হ'ব। অকে, তো আজিৰ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জানিছো। থেংক ইউ so much, বাই বাই।